হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? ৰাতিপুৱা শুই উঠি চাহকাপ খাই লৈ যোৱাকালি আধা বনোৱা ক্ৰাফ্টটো লৈ বহিলো। কালি যিহেতু অকল জকাটোহে বনাইছিলো, সেইবাবে আজি বাকী থকা ষ্টিকবোৰ লৈ জকাটোত আঠা লগাই এটা এটাকৈ জইন কৰি দিলো। পিছত গা পা ধুই আকৌ বহিলো বাকী থকাখিনি বনাবলৈ। ঠাণ্ডা দিনকেইটাত ৰ'দত বহিহে ভাল লাগে, নহয় জানো? বাৰু যি কি নহওক, কি বনাইছো বাৰু ধৰিব পাৰিছেনে? ৰ'ব কৈ আছো। ষ্টিকবোৰ লগোৱাৰ পাছত ভালদৰে যাতে লাগি থাকে সেইবাবে সৰু সৰুকৈ কাগজবোৰ আঠা দি লগাই দিলো। পিছত এই ষ্টিকবোৰ ঢাক খুৱাবলৈ দীঘলকৈ কাটি থোৱা কাগজবোৰ আঠা দি লগাই দিলো। তাৰ পিছৰ কামটো আছিল মূৰৰ শ্বেপটো বনোৱা। সেইটো বনাবলৈ ষ্টিক এডালেৰে প্ৰথমতে মাৰিৰে গোলকে বনাই ললো। পিছত সৰু সৰু কাগজেৰে আঠা দি মেৰিয়াই মেৰিয়াই লগাই দিলো। তাৰ পিছত এডাল ষ্টিকেৰে বনালো পুতলাজনীৰ টপ। তাৰ পিছতে মাথাত লগাবলৈ বাকী থকা ষ্টিকবোৰেৰে এটা পাচিৰ নিচিনাকৈ বনাই ললো আৰু আঠা দি এনেদৰে মাথাত লগাই দিলো যাতে এটা হাতেৰে ধৰি থাকিব পাৰে। মাথো কালাৰ কৰিবলৈহে বাকী